গাইছ আপোনালোকে যদি এনেকুৱা ধৰণৰ লিথিয়াম বেটাৰীটো চাৰ্জ দিবলৈ এটা চাৰ্জাৰ বনাম বুলি ভাবিছে তেনেহ'লে মোৰ এই ভিডিঅ'টো ভালদৰে চাই লওক আৰু ভালদৰে আপোনালোকে তেতিয়া বেটাৰী চাৰ্জাৰটো বনাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। গাইছ আপোনালোকে ভাল চাই এটা কমেণ্টটো কৰি দিবলৈ এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইছ আমি বেটাৰী চাৰ্জাৰটো বনাবলৈ প্ৰথমতে আমি এনেকুৱা ধৰণৰ লৈ লৈছোঁ বেটাৰী হোল্ডাৰ। এইটো হয় 7.4 ভোল্টৰ বেটাৰী চাৰ্জ দিবলৈ হয়, কিন্তু এইটোত মই এনেকুৱা ধৰণে কানেকশ্যন কৰিছোঁ। ইয়াত যিটো প্লাছ পইণ্ট ওলাব সেই প্লাছ পইণ্টটো আমি ডাইৰেক্ট ইয়াত মাইনাছ পইণ্টটোৰ লগত কানেক্ট কৰি দিছোঁ। মানে আপোনালোকে এই লেয়াৰটো এতিয়া কোনো কাম নাই, অকল এই লেয়াৰটোৰ কাম আছে। এতিয়া আমি ইয়াতে আমি বেটাৰীটো এনে কৰি আমি অকল এইটো লেয়াৰতে ভৰাব পাৰিম। এইটো মানে কোনো কাম নাই। এতিয়া আমি এইটো হেৰি কৰি দিলোঁ। ইয়াৰ পাছত আমি এনেকুৱা এখন লিথিয়াম বেটাৰী চাৰ্জ দিবলৈ আমি এনেকুৱা এখন মডিউল লৈ লৈছোঁ চাৰ্জাৰৰ কাৰণে। এতিয়া আমি ইয়াত আঠা দি কেনে মানে গ্লু গানৰ সহায়ত আমি এইডোখৰত লগাই ল'ম এনেকে ধৰণে। ইয়াতে অলপমান আঠা লগাই লৈছোঁ আমি। আঠা লগোৱাৰ পাছত আমি এই মডিউলখন ইয়াত লগাই দিছোঁ। এই মডিউলটোত শ্ব' কৰা আছে ইয়াত বি প্লাছ বি মাইনাছ। বি প্লাছত প্লাছ পইণ্টটো লগাম, বি মাইনাছত মাইনাছ পইণ্টটো লগাম। এতিয়া আমি ইয়াত ৱাইৰডাল দীঘল হৈ আছে, সেইকাৰণে আমি ইয়াত এতিয়া ৱাইৰডাল কাটি লওঁ। কাটি কেনে ইয়াত চল্ডাৰিং কৰি দিম। এতিয়া আমি ইয়াত এইটো কটাৰ পাছত ইয়াত আমি এতিয়া চল্ডাৰিং কৰি ল'ম। গাইছ আমি ইয়াত চল্ডাৰিং কৰি ল'লো দুইটাতে। য'ত বি প্লাছত প্লাছ ল'ল, বি মাইনাছত ব্লেক কালাৰডাল লগালো আৰু বি প্লাছত ৰেড ৱাইৰডাল লগালো। এতিয়া ইয়াত লগোৱাৰ পাছত আমি ইয়াত বেটাৰীটো প্ৰথমতে লগাই কেনে চাৰ্জ দি চাওঁ। চাৰ্জ এতিয়া লয় নাই ভালদৰে। ইয়াত আমি এইটো সুমিয়াই দিছোঁ। এতিয়া প্লাগত চুইচটো দি দিলোঁ। এইটো চাওক গাইছ, এইটো আপোনালোকে দেখা হৈছে চাৰ্জ হৈছে কাৰণে ইয়াত ৰেড LED টো জ্বলিছে। যেতিয়া এইটো চাৰ্জ ফুল হৈ যাব ইয়াত গ্ৰীণ LED টো জ্বলিব।